Hello viewers, welcome to Bhaja IAS Academy. আজি যেটো টপিক আপোনালোকে অলৰেডি দেখা পাইছে, it is Ramsar Convention on Wetland. আৰু এই যেটো টপিক হয়, এই টপিকটো যিকোনো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয়। আৰু আমাৰ যেটো আপকামিং ADRE পৰীক্ষা আহি আছে আৰু আপকামিং আসাম পুলিচৰ পৰীক্ষা আহি আছে আৰু যিকোনো গ্ৰেড 3 গ্ৰেড 4 এক্সামিনেশনৰ কাৰণে আৰু নেশনেল লেভেল যিখিনি পৰীক্ষা আছে তাৰ কাৰণেও এই টপিকটো বহুত বেছি ইম্পৰ্টেন্ট হয়। ওকে, তো আহক আমি টপিকটো স্টার্ট কৰো আৰু এই টপিকটোৰ ওপৰত যি কোৱেশ্চন আহিব পাৰে আমাৰ আপকামিং ADRE আসাম পুলিচ বা আপকামিং আসাম গভৰ্ণমেন্টৰ যি কোনো গ্ৰেড 3 গ্ৰেড 4 এক্সামিনেশনৰ কাৰণে যি কোৱেশ্চন আহিব পাৰে এই গুটেইবিলাক বস্তু আমি ডিসকাশন কৰিলো। ওকে, তো ফাৰ্স্ট যদি চাই ৰামসাৰ কনভেনশন এটো হয় কি? ৰামসাৰ হৈছে ইৰানৰ এখন চহৰৰ নাম আৰু সেই চহৰখনতে এই কনভেনশনটো সাইন কৰা হৈছিল। হেতু কাৰণে কনভেনশনটো কি বুলি কোৱা হয়? ৰামসাৰ কনভেনশন বুলি কোৱা হয়। আৰু এই ৰামসাৰ কনভেনশন যেটো আছিলে ইয়াৰ মেইন অবজেক্টিভ বা মেইন এইম কি হয় যে আমাৰ যিমান বিলাক ওয়েটল্যান্ড আছে মানে জলাশয় আছে আৰু তাৰ যিমান বিলাক ৰিসোৰ্সেস আছে তাক প্ৰটেকচন কৰিব লাগে, তাক কনজাৰভেশন কৰিব লাগে আৰু যেটো বায়োলজিক্যাল যেটো তোমাৰ ডাইভাৰ্সিটি আছে সেই ডাইভাৰ্সিটিটো আলটিমেটলি মেইনটেইন কৰিব লাগে। তো হেতু কাৰণে এই যেটো কনভেনশনৰ আমি আৰু এটা নাম আছে এই নামটো কি হয়? কনভেনশন অন ওয়েটল্যান্ড বুলিও কোৱা হয়। আৰু এই কনভেনশনটো সাইন কৰা হৈছিল ইন 1971। ওকে, ইৰানৰ ৰামসাৰ নামৰ চহৰখনত। বাট যদিও 1971ত ইয়া সাইন কৰা হৈছিল বাট এই কনভেনশনটো লাগু হৈছিল বা এই কনভেনশনটো ইট কেম ইনটু ফোর্স ইন 1975। ওকে, 21st ডিসেম্বৰ 1975ত এই কনভেনশনটো কি হৈছিল? ইট কেম ইনটু ফোর্স লাগু হৈছিল। আৰু ইয়াৰ এইম অলৰেডি মই কৈছো যে ইয়াৰ এইম হৈছে protection of wetland and their resources. ওকে, আৰু যদি মই ৰামসাৰ কনভেনশন যদি মই ইন্ডিয়া চাবলৈ যাওঁ, ইন্ডিয়া এই ৰামসাৰ কনভেনশনৰ কেতিয়া পাৰ্ট হৈছিল? 1971ত ইন্ডিয়া এই কনভেনশনটো পাৰ্ট হোৱা নাছিল। ইন্ডিয়া ফৰ্মেলি এই কনভেনশনটো পাৰ্ট হ'ল ইন 1982ত। 1982ত ইন্ডিয়া ৰামসাৰ কনভেনশন ৰেটিফিকেশন কৰিছিল। ৰেটিফিকেশন মানে আলটিমেটলি হৈছে এপ্ৰুভেল। ওকে, ইন্ডিয়া এপ্ৰুভেল দিছিলে এই কনভেনশনটো আৰু হেতু কাৰণে কি হৈ গল ইন্ডিয়া ফৰ্মেলি became part of Ramsar Convention in 1982ত। আৰু আজিৰ সময়ত মানে যেতিয়া মই এই ভিডিওটো ৰেকৰ্ড কৰি আছো আজিলৈকে আমাৰ ইন্ডিয়াত 93টা ৰামসাৰ সাইট আছে। ওকে, আৰু মন কৰিব এই যেটো 93 মই কৈ আছো যদি আপোনালোকে নেটত সাৰ্চ কৰে নহয় আপোনালোকে বেলেগ বেলেগ আপুনি এনসাৰ পাব বিকজ হেবিলা আপডেট হোৱা নিকিয়া। মই যে 93 কৈছো এটো একদম ৰিসেন্ট ডাটা হয়। ওকে, মানে মই যে ৰেকৰ্ড কৰি আছো না তেতিয়ালৈকে 93টা সাইট ৰামসাৰ সাইট ইন্ডিয়াত আছে। ওকে, আৰু এই ৰামসাৰ কনভেনশনৰ লগতে মিলি থকা এটা বস্তু আছে মন্ট্ৰেক্স ৰেকৰ্ড। এটা সব মন্ট্ৰেক্স ৰেকৰ্ড কি হয়? এটো এটা ৰেজিষ্টাৰ হয় অফ ওয়েটল্যান্ড সাইটস। ওকে, এতিয়া আপোনালোকে মন কৰিব যেনেকৈ আমাৰ যিখিনি ওয়েটল্যান্ড আছে সেই ওয়েটল্যান্ড বিলাক যদি ভালদৰে আপুনি মন কৰে যে আজি সময়ত এই ওয়েটল্যান্ড বিলাকৰ প্ৰবলেম কি হৈছে যে ইয়াৰ ইকোলজিটো চেঞ্জ হৈছে। ওকে, আৰু কিছুমানে চেঞ্জ হ'বলৈ গৈ আছে। ওকে, আৰু কিছুমানে চেঞ্জ এতিয়া অলৰেডি হৈ গল তেনেকুৱা নিচিনা হৈ গল। আৰু সেইবিলাক বস্তু কিয় হৈছে? বিকজ আমাৰ ইন্ডিয়াত কি হৈছে বা অকল ইন্ডিয়া বুলি নহয় ওয়াৰ্ল্ডত কি হৈছে টেকনলজিক্যাল ডেভেলপমেন্ট হৈছে আৰু সেই টেকনলজিক্যাল ডেভেলপমেন্টৰ কাৰণে কি হৈছে পলিউশন হৈছে, হিউম্যান ইন্টাৰফাৰেন্স হৈছে আৰু সেইবিলাক কাৰণে কি হৈছে যেটো ইকোলজি আছিল অফ ওয়েটল্যান্ড এটো চেঞ্জ হৈ পেলাই গৈছে। ওকে, আৰু আমাৰ ওয়াৰ্ল্ডত কিছুমান বহুত ইম্পৰ্টেন্ট ওয়েটল্যান্ড আছে যিবিলাক ইম্পৰ্টেন্ট ওয়েটল্যান্ডৰ বৰ্তমান কি হৈছে ইকোলজি চেঞ্জ হৈছে বা হ'বলৈ গৈ আছে বা কিছুমানৰ ইকোলজি চেঞ্জ মানে হৈ আছে এতিয়া প্ৰসেসত আছে। তো সেই যিখিনি ইম্পৰ্টেন্ট ওয়েটল্যান্ড আছে তাৰে এখন ৰেজিষ্টাৰ বনোৱা হয় আৰু সেই ৰেজিষ্টাৰ বাকি ৰেকৰ্ডটো কি বুলি কোৱা হয় মন্ট্ৰেক্স ৰেকৰ্ড বুলি কোৱা হয়। মানে চোৱা এটা বস্তু মন ৰাখিবা এই মন্ট্ৰেক্স ৰেকৰ্ডত যদি কোনবা ওয়েটল্যান্ড যদি আছে মানে এটো বস্তু বুজি পোৱা গৈছে যে সেই ওয়েটল্যান্ডৰ অৱস্থা বহুত বেয়া মানে সেই ওয়েটল্যান্ডটো আমি কি কৰিব লাগে বেছিকৈ ইম্পৰ্টেন্স দিব লাগে সেইটোৱে বুজি পোৱা গৈছে। আৰু এই যেটো মন্ট্ৰেক্স ৰেকৰ্ড আছে এটো মেইনটেইন কৰা হয় এজ এ পাৰ্ট অফ দা ৰামসাৰ লিষ্ট। ওকে, আৰু যদি মই ইন্ডিয়া চাবলৈ যাওঁ মন্ট্ৰেক্স ৰেকৰ্ডত কোন কেটা সাইট আছে? ওকে, ইন্ডিয়াত বৰ্তমান দুটা সাইট আছে মন্ট্ৰেক্স ৰেকৰ্ডৰ আন্ডাৰ। এটা ৰাজস্থানত আছে আৰু এটা তোমাৰ মণিপুৰত আছে। ওকে, তো ৰাজস্থানৰ কোনটো সাইট আছে?
এটো হৈছে কেলাডিও ন্যাশনাল পার্ক ইন রাজস্থান ওকে আৰু সেকেন্ডটো হৈছে লকটাক লেক ইন মণিপুৰ ওকে আপোনালোকে মোক কমেন্ট সেকশনত জনাব যে ইন্ডিয়াত এটা মন্ট্ৰেছ ৰেকৰ্ডৰ এটা সাইট আছিল ওয়েটল্যান্ড সাইট আছিল বাট বৰ্তমান সেই ওয়েটল্যান্ডটো মন্ট্ৰেছ ৰেকৰ্ডৰ পৰা আঁতৰোৱা হৈছে ওকে মন্ট্ৰেছ ৰেকৰ্ডৰ পৰা কি কৰা হৈছে ৰিমুভ কৰা হৈছে তো সেই কোনটো এটো ওয়েটল্যান্ড হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাব কমেন্ট কৰি পেলাই মোক জনাব ওকে নেক্সট আমি কেইটামান এমসিকিউ চাও ৰিলেটেড টু ৰামসাৰ কনভেনশন তো সিম্পল কোৱেশ্চন হয় ৰামসাৰ কনভেনশন কেতিয়া সাইন কৰা হৈছিল ওকে আপোনালোকে কি কৰিব ভিডিওটো পজ কৰি ল'ব নিজে এনসাৰটো কৰিব চেষ্টা কৰিব আৰু তাৰপিছত ভিডিওটো প্লে কৰি পেলাই চাব যে এনসাৰটো মিলিছে নে নাই কিয়া তো ৰামসাৰ কনভেনশন সাইন কৰা হৈছিল ইন দা ইয়াৰ কি হ'ব 1971 আৰু এই ৰামসাৰ কনভেনশন ইট কেম ইনটু ফোৰ্স in the year কি হ'ব 1975 আৰু ইন্ডিয়াত at present Ramsar site কিমানটা আছে 93 টা আছে next Ramsar convention is related to what yes আইটা অপশন দিটো আছে desertification protection of wetland control of noise pollution control of air pollution তো কোনটো आंसर কারেক্ট হ'ব এটা একটা সিম্পল সবচে সিম্পল কোশ্চেন এইটো হৈছে protection of wetland okay next which state of India has the highest number of Ramsar site India কোনখন স্টেটত সবচে বেছি Ramsar site আছে সবচে হাইয়েস্ট Ramsar site আছে ইয়াৰ आंसर হৈছে তামিলনাডু তো আপোনালোকে মোক কমেন্ট সেকশনত জনাব যে তামিলনাডুত কিমানটা Ramsar site আছে কিমানটা আছে হেতু মোক আপোনালোকে কমেন্ট সেকশনত জনাব নেক্সট the name of Ramsar site in Assam অসমত মাত্ৰ এটা Ramsar site আছে হেতু হৈছে কি দীপৰ বিল ওকে গুৱাহাটীত যেটো দীপৰ বিল আছে এটো হৈছে অসমৰ একমাত্ৰ Ramsar site ওকে আৰু এই দীপৰ বিল কেতিয়া ডেজিগনেট কৰা হৈছিল এজ এ Ramsar site দীপৰ বিলক কেতিয়া ডেজিগনেট কৰা হৈছিল এজ এ Ramsar site আৰু ইয়াৰ কারেক্ট आंसर কি হ'ব 2002 নেক্সট বহুত ইম্পৰ্টেন্ট হয় ওয়ার্ল্ড ওয়েটল্যান্ড ডে আৰু এটো প্ৰশ্ন বিভিন্ন পৰীক্ষাত কৰিছে ওয়ার্ল্ড ওয়েটল্যান্ড ডে কেতিয়া অবজার্ভ কৰা হয় তো ইয়াৰ কারেক্ট आंसर কি হ'ব 2nd ফেব্ৰুৱাৰী নেক্সট লাৰ্জেস্ট Ramsar site কোনটো হয় এটো হৈছে সুন্দৰবন ওয়েটল্যান্ড ওকে সুন্দৰবন ওয়েটল্যান্ড নেক্সট স্মলেস্ট Ramsar site কোনটো হয় এটো হৈছে ৰেণুকা ওয়েটল্যান্ড কোট আছে হিমাচল প্ৰদেশত আছে হিমাচল প্ৰদেশত আছে ওকে তো আজি আমাৰ টপিকটো ইমানখিনি আছিল যদি আপোনালোকক এই টপিকটো পিডিএফটো লাগে তেতিয়াহলে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিব আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আমাৰ ডেসক্ৰিপচনত দি থোৱা আছে okay that's all for today thank you